গাইস সকলকে উন্নত বলে স্বাগতম জানাইছো। তো আজিৰ পৰা আৰম্ভ হৈ গ'ল লক্ষ্মী পূজা আৰু এই লক্ষ্মী পূজা মানে কি মনসা পূজাৰ পিছত হয় লক্ষ্মী পূজা। তো কিহৰ কাৰণে লক্ষ্মী পূজাখন পাতা হয় বলুক তেন্তে জানি লও। হয়, মনসা পূজাখন হৈছে এখন শক্তিৰ পূজা, গতিকে শক্তি পূজাৰ পিছত মানে শান্তি স্থাপনৰ কাৰণে লক্ষ্মী পূজাখন মানে পালন কৰা। আৰু এই লক্ষ্মী পূজাত মানে যোনবিলাক দেৱতা মানে বলি নাখায় তেওঁলোকে উঠে। তো বলুক তেন্তে মন্দিৰৰ পৰা সেৱা ভাগ কৰি আহো, তাৰ পিছত আমি দেৱতাৰ ঘৰত যাম আৰু গোটাইখিনি দেখাম। তো আহি পালো মন্দিৰ, এয়া আছে মন্দিৰৰ মূল ভাগ। মনসা পূজাত মানে গোটাই থাপনাকেইখনে সজাই পৰাই তোলা হয়, কিন্তু লক্ষ্মী পূজাত লক্ষীৰ থাপনাখনে সজাই পৰাই তোলা হয়। তো পূজাতে মানে ভোগ ভাত খাই লুইতে মানে দেৱতা আহিব সময় হৈছে, তো দেৱতাৰ ঘৰলৈ যাম। তো ভোগ খাইলে নেকি কেনে লাগিল? আৰু যিহেতু মানে লক্ষ্মী পূজা, তো লক্ষ্মী দেৱতাজনৰ ঘৰতে আহিলো। তো ঘৰৰ প্ৰথমতে ভিতৰত পৰিৱেশটো দেখাই লওঁ। আৰু গাইজ বেৰাত মানে এনেকে মালাবোৰ থৈ দিয়া হৈছে। তো এনেদৰে মানে কি দেৱতাজনে ঘৰৰ পৰা ওলাই আহে আৰু মানে কি য'ত য'ত মন্দিৰ দেখে তাতে মানে ৰখি কিনে সেৱা ভাগ জনালে। আৰু গাইজ বতৰৰ মহিমা চাওক, মানে কি লক্ষ্মী পূজাত প্ৰায়ভাগ বৰষুণ হয়, তো লক্ষ্মী দেৱতাজন অহাৰ লগে মানে কি বৰষুণ দি দিছে। আৰু মই এতিয়া আহি পালো মানে কি শীতলা দেৱীৰ দেৱতাজনৰ ঘৰলৈ। তো ইয়াৰো পৰিৱেশটো দেখাই লওঁ। তো প্ৰায় মানুহবোৰ মানে কি গোট খাইছে, তো মানে কি দেৱতা যাবই হ'ব আৰু অলপ সময়। আৰু গাইজ দিনত মানে আৰু ভিডিঅ' নকৰিলো, ৰাতি মানে এতিয়া মেৰ ঘূৰি আছে। তো মেৰ ঘূৰি পিছত কি হয় মানে গোটেইখিনি দেখি আছো।
তো গাইছ এই বছৰৰ পৰা মানে কি পূজা শেষ, মনা পূজাও শেষ, লক্ষী পূজাও শেষ। তো অহা বছৰৰ পৰা আৰু ভিডিঅ' পাব। তো সকলো এনেকৈ চাপৰ্ট কৰি যাব।